মই বৰ্তমান উপস্থিত আছো নাজিৰাৰ শিমলুগুৰিৰ কেন্দ্ৰগুৰি চোলাধৰা গাঁৱত আৰু মোৰ সৈতে আছে এগৰাকী যুৱতী আৰু এই যুৱতীগৰাকীক আমি আজি ND24ৰ জৰিয়তে এই কাৰণেই আমি চিনাকি কৰাই দিব বিচাৰিছো। বৰ্তমান এইগৰাকী যুৱতী এতিয়া উঠি অহা প্ৰজন্ম অৰ্থাৎ নৱপ্ৰজন্মৰ আচলতে পথ প্ৰদৰ্শক হৈ পৰিছে। তেওঁ নিজৰ যি অধ্যয়ন সেই অধ্যয়নৰ সমান্তৰালকৈ এতিয়া তেওঁ বাছি লৈছে এক জীৱিকাৰ পথো। আমি ND24ৰ জৰিয়তে আমি এইগৰাকী যুৱতীক চিনাকি কৰাই দিবলৈ লৈছো। তুমি নিজৰ অধ্যয়নৰ সমান্তৰালকৈ তুমি এক জীৱিকাৰ পথ বাছি লৈছা। পোনপ্ৰথমে তুমি ND24ৰ জৰিয়তে তোমাৰ পৰিচয় দিয়া। নমস্কাৰ, মোৰ নাম শ্ৰীমতী বেবী কোঁৱৰ। মোৰ ঘৰ শিমলুগুৰিত। মই বৰ্তমান BA 5th চেমিষ্টাৰ। তাৰোপৰি মই পাৰ্ট টাইম জবো কৰি আছোঁ। পাৰ্ট টাইম কি জব কৰিছা? মই ই-কাৰ্ডৰ ডেলিভাৰী কৰি আছোঁ, ডেলিভাৰী হিচাপে। পিছলে অধ্যয়নৰ সমান্তৰালকৈ তুমি যিহেতু অনলাইন যিসকল গ্ৰাহকে আচলতে বস্তু ক্ৰয় কৰে এইবিলাক বিতৰণ কৰি ফুৰিছা, অধ্যয়নৰ সমান্তৰালকৈ তুমি যে এই যে পথটো বাছি লৈছা, কিয় বাছি লৈছা? ঘৰুৱা কিছুমান সমস্যাৰ কাৰণে বাছি ল'বলগীয়া হ'ল আৰু নিজৰ যিখিনি পঢ়া খৰচ আছে, ধৰি লওক নিজৰ লাগতিয়াল যিখিনি খৰচ আছে সেইখিনিৰ কাৰণে মই নিজৰ খৰচ নিজে বহন কৰিম বুলি ওলাই আহিলোঁ। কষ্ট নহয়নে তোমাৰ? হয়, কষ্ট আজিকালি চব কামতে কষ্ট আছে, কি কামততো কষ্ট নাই। কষ্ট হয়, যথেষ্টখিনি কষ্ট হয়, হ'লেও সেই মনটো মানে মনত সাহস কৰি এইখিনি কষ্ট কৰিবলৈ সাজু হৈ ওলাই আহিছোঁ। কেনেকে মিলোৱা দুইটা আচলতে কলেজ আনফালে তোমাৰ এই জীৱিকা কেনেকে মিলোৱা? হয়, কলেজ আপোনাৰ 3 দিন কলেজ গৈছিলোঁ, তাৰপিছত 4 দিন ডিউটি। তেনেকৈ কলেজৰ ফালৰ পৰা যিহেতু মোক উৎসাহ দিছে, ছাপৰ্টো কৰিছে, তেনেকৈ সেইকাৰণে মই মানে 4 দিনকৈ ডিউটি কৰি কিনি বাকী সোম মঙল বুধ কলেজ তেনেকৈ গৈ কিনি মিলাই থাকিব পাৰিছোঁ আৰু। তুমি এতিয়া আচলতে বৰ্তমান যিসকল অধ্যয়নৰত ছাত্ৰ ছাত্ৰী হওক নাইবা যিসকল উঠি অহা প্ৰজন্ম নৱপ্ৰজন্ম আছে তেওঁলোক আচলতে পথ প্ৰদৰ্শক বুলি ক'ব লাগিব। তোমাৰ আচলতে যিসকল উঠি অহা প্ৰজন্ম বা নৱপ্ৰজন্মক তুমি কি আহ্বান জনাবা? বহুতৰে আৰ্থিক সমস্যা থাকে, তো বহুতে লাজ কৰে কাম কৰিবলৈ বা এনেকুৱা ধৰণৰ কাম কৰিবলৈ ওলাই আহিবলৈ লাজ কৰে বা ভয় কৰে। তেনেকুৱা বহুত আছে আৰু এনেকুৱাও আছে যিসকলে মোতকৈ দুগুণ কষ্ট কৰি আছে বা মোতকৈ কম কষ্ট কৰিও নিজে চলি আছে। কিন্তু যিসকলে ওলাই অহা নাই বা লাজ কৰে তেওঁলোকক এটাই ক'ব বিচাৰোঁ, যদি নিজৰ আৰ্থিক সমস্যা যদি সন্মুখীন হৈছে তেন্তে নিজে ওলাই আহিব লাগিব, কাৰণ নিজে আজিকালি নকৰিলে কোনেও নকৰে। আৰু তোমাৰ মনলৈ আচলতে এই ধৰণে কেনেকৈ আহিল তুমি যে মই পঢ়িমো আৰু মই এইপিনে জীৱিকাৰ এক পথো বাছি ল'ম, এই কথা আচলতে মনলৈ তোমাৰ কেনেকৈ আহিলে? মনলৈ আহিলে মানে এইটো মোৰ সময়ৰ পৰিস্থিতিয়ে শিকাই দিলে আৰু ওলাই আহিব লাগিব, যে নিজে কিবা এটা কৰি নিজে চলি থাকিব লাগিব। সময়ে মোক শিকাই দিলে এইখিনি। তুমি যে এইদৰে অধ্যয়ন কৰি আছা, এইবিলাক জীৱিকা কৰিছা, কোনোবাই কেতিয়াবা কিবা কথাত কিবা কয় নি তোমাক? হয়, এইটো এতিয়া মোৰ 3 মাহ হৈ গৈছে, এইটো মানে ডেলিভাৰী কাম কৰাৰ ক্ষেত্ৰত 3 মাহ হৈ গৈছে। এই 3 মাহত তিতা মিঠা চব পাইছোঁ মানে। তিতা ক্ষেত্ৰত মানুহবোৰে আপোনাৰ ডেলিভাৰী যিহেতু আমি কৰিবলৈ যাওঁ, ফোন ৰিচিভ নকৰে, তাৰ উপৰি কেঞ্চেল কৰে মানুহবোৰে। আমি যে তেওঁলোকৰ এড্ৰেছত গৈ কিনি তেওঁক ফোন কৰোঁ বা তেওঁলোকৰ ঘৰত গৈ যেতিয়া পাৰ্চেলটো দিবলৈ যাওঁ, কিছুমান চব নহয়, কিছুমান মানুহ আছে পাৰ্চেলটো কেঞ্চেল কৰি দিয়ে। কেঞ্চেল কৰাতকৈ মানে আমাৰ পাৰ্চেলটোতো লোকচানেই, প্লাছ আমাৰ তেলৰ লোকচান, আমাৰ যিখিনি আমি কষ্ট কৰি যাওঁ সেইখিনি লোকচান, মানে চব ফালৰ পৰা লোকচানটো আমাৰ এই ডেলিভাৰী মানুহকেইজনে হয়, মানে কাষ্টমাৰ কেতিয়াও নহয়। যিহেতু তুমি এইবিলাক কাম যে কৰিছা, কোনোবাই কিবা সমালোচনা কৰিছে নেকি? হয়, সমালোচনা ধেৰ পাইছোঁ। বহুতে কৈছেও বাৰু এইবোৰ ছোৱালী কাম নহয়, কৰিব নালাগে। তো তাত তেনেকুৱা কোনো কথা নাই, ছোৱালী ল'ৰা বুলি কোনো কথা নাই। কৰিব পৰা কাম হয়, যিহেতু ছোৱালীও কৰিব পাৰে কামটো, ল'ৰাও কৰিব পাৰে, কিন্তু মনত সাহসটো লাগিব আৰু ধৈৰ্য শক্তি লাগিব। এই কামটোত মানে সঁচাকৈ ধৈৰ্য শক্তি বহুত লাগে। ফোন কৰাৰ পৰা আদি কৰি মানে মানুহৰ ঘৰ বিচৰাত কিছুমান মানুহ বিচাৰি, ঘৰ আমি ধৰি লওক ফোন নালাগিলেও আমি বিচাৰি কিছুমান মানুহক দিওঁগৈ, যিমানখিনি পাৰোঁ আমি। কিন্তু ধৈৰ্য শক্তি লাগে আৰু মনৰ শক্তিও লাগিব যে মই এইটো কৰিব পাৰিমেই, সেইটো মানে নিজে মনত বান্ধি ল'ব লাগিব। তেতিয়া এইখিনি কৰা মানে ওলাই আহিব পাৰিব আৰু নিজে ওলাই আহিব পাৰিব এইখিনি কৰিবলৈ। এতিয়া যিহেতু অসম চৰকাৰে যিহেতু বিভিন্ন পৰীক্ষা অনুষ্ঠিত কৰিছে চাকৰিৰ বাবে, তাৰ বাবে তুমি কিবা কৰিছা নেকি? মই বৰ্তমান এই 3rd গ্ৰেড এক্সাম দিছিলোঁ। ভালেই হ'ল বাৰু 3rd গ্ৰেডটো। ইমান ইজি আছিলে, যিহেতু টাফো হ'ব, কাট অফটো টাফ হ'ব। আৰু 4th গ্ৰেডৰ দিছিলোঁ, তাৰপৰা অসম পুলিচো দিছোঁ। মোৰ সেই মেইন প্ৰিফাৰেঞ্চ ক'বলৈ গ'লে ডিফেন্স লাইনতে। অসম পুলিচতো দিছোঁ, এপ্লাই কৰি থৈ দিছোঁ, এতিয়া অক্টোবৰত আছে। তাৰ উপৰি মই এটা চেণ্ট্ৰেলৰ SSC GD বুলি কয়, সেইটোত দিছিলোঁ। আমাৰ ফেব্ৰুৱাৰীত এক্সাম হৈ গৈছিলে।
তাৰ মোৰ ৰিটেনটো ক্লিয়াৰ হৈছে বৰ্তমান, কিন্তু এতিয়া মোৰ ফিজিকেললৈ নাম আহিছে। অক্টোবৰতে আছে ফিজিকেল। তাত হ'ব আৰু দিম আৰু তাৰপিছত কি হয়। আমাৰ এতিয়া বেবী কোৱাৰ মাতৃ আছে। আপোনাৰ কন্যাই অধ্যয়নৰ সমান্তৰালকৈ যিহেতু জীৱিকাৰ পথো বাছি লৈছে বুলি ক'ব লাগিব এই মুহূৰ্তত, কি ক'ব পাৰি মাতৃ হিচাপে কি হ'ব? নমস্কাৰ, মই বেবী কোঁৱৰৰ মা কৈছোঁ। তাই মানে কি হ'ল, নিজৰ কষ্টটো নিজে কৰিম বুলি ওলাই আহি গৈছে। তাৰপিছত আমি বাধা নিদিওঁ। তাই যিহতে যায় মই তাই আগুৱাই যাবলৈ মই হেৰি কৰোঁ। চাকৰি তাকৰি হওক, পঢ়া শুনাই হওক, মই যি পঢ়োঁ বুলি ক'লেও তাইক মই আগুৱাই নি আছোঁ। তাৰপিছত ৰাতিপুৱা সোনকালে উঠি চব কৰি মেলি তাই আকৌ ডিউটিলৈ যায়। ডিউটিৰ পৰা আহি ৰেষ্ট লৈ পিনে আকৌ তাই দৌৰিবলৈ যায়। দৌৰি আহি অকণমান ৰেষ্ট লৈ আহি খোৱা বোৱা কৰি অকণমান শুৱে আৰু তাৰপিছত পঢ়া শুনা সেই মাজতে কৰে আৰু তাই। তাৰপিছত কলেজলৈ এতিয়া 3 দিন মানে অফিচলৈ যায় আৰু 4 দিন তাই হেৰি কৰে আৰু তাৰপিছত আকৌ গা ভাল নহ'লে মানে কেতিয়াবা নালাগে বুলি কওঁ, তাই নাই কেতিয়াও নামানে, তাৰমানে যায়গৈ আৰু মানে কষ্ট কৰে আপোনাৰ কন্যাই? কষ্ট কৰে আৰু মানে পইচা তাৰমানে থাকিলেও নাই নকৰে বা কিবা এটা ঘৰলৈ লৈ আহিবলৈও কয়। আকৌ আইতাকে কয়, ভণ্টি মোলৈ দৰৱ শেষ হ'ল, লৈ আহিবাচোন, এনেকৈ কয়। তাৰপিছত আইতাকলৈও লৈ আহে আৰু মানে কিবা খাবলৈ হ'লেও লৈ আহে। মানে কাকো পইচা নাই নকৰে ঘৰত, চব মানে বজাই ৰাখে তাই। এইখিনি আপোনাক সুধিছো, যিহেতু কন্যা, এটা কথা ক'ব লাগিব, বৰ্তমান যিবোৰ উঠি অহা প্ৰজন্ম, নৱ প্ৰজন্মৰ বাবে আচলতে পথ প্ৰদৰ্শক হৈ গৈছে বুলি ক'ব লাগিব, কি ক'ব? হয়নে নহয়? হয়। তাৰমানে তাই কি হয়, যিটোকে কৰিম বুলি ভাবিছে তাকে মই যদি কৰিব পাৰে মই তাকে মানে হেৰি কৰিছোঁ আৰু কৃতজ্ঞতা কৰিছোঁ আৰু তাৰমানে চাকৰি এটা লওক বুলি মই ভাবি আছোঁ আৰু যদি এইটো দৌৰটো পাছ কৰে নহয়, মই তাকে কামনা কৰিছোঁ আৰু। হয়, এয়া আছিলে বেবী কোঁৱৰ মাতৃ। আমি বেবী কোঁৱৰ ওচৰলৈ পুনৰ আহিম। তুমি যিহেতু বীৰ আশ্ৰম মহাবিদ্যালয়ৰ তুমি 5ম ষান্মাসিকৰ ছাত্ৰী, তুমি সন্মানীয় বিষয় কি, তোমাৰ মেজৰ ছাবজেক্ট কি? মোৰ মেজৰ ছাবজেক্ট ছ'চিয়লজি। হয়। আৰু তুমি কি কৰা? মোৰ প্ৰথম পৰিচয় শিৱসাগৰ সন্মিলিত ছোৱালী হুঁচৰি দল, মই তাত বিহু কৰোঁ। এই দলটোত আছোঁ, এই দলটোত জড়িত হৈ আছোঁ 2023 চনৰ পৰা। জড়িতটো বহুত আগৰ পৰাই হৈ আছিলোঁ, কিন্তু তাত মই সোমাইছোঁহে 2023 চনৰ পৰা। যিহেতু তুমি বস্তুসমূহ তুমি বিতৰণ কৰা, যেতিয়া যিটো বেগ তুমি পিঠিত লৈ যোৱা, এই প্ৰখৰ প্ৰচণ্ড গৰম যিহেতু এতিয়া, বেগটোৰ ওজন কিমান? ওজন বস্তু সোমোৱাই দিলে প্ৰায় 10 কেজি বা 10 কেজি ওপৰ মানতে হ'ব জুখিলে। ইমান সঠিকটোতো ক'ব নোৱাৰিম বাৰু, কিন্তু 10 কেজি ওপৰতে হ'ব। যিহেতু তুমি বেগটো লৈ যোৱা, আচলতে কেনেকুৱা এটা অনুভৱ পোৱা? অনুভৱটো গধুৰ মোৰ ভাগৰ ক'বলৈ গ'লে। কষ্ট হয়, যথেষ্টখিনি কষ্ট হয়, কিন্তু এবাৰ পিঠিত লোৱাৰ পিছত আৰু স্কুটিত বহাই দিয়াৰ পিছত গৈ থাকোঁ আৰু ৰাস্তাৰ কাষে য'ত সোমাব লাগে সোমাওঁ। প্ৰায় মানে মানুহৰ ঘৰৰ ভিতৰতে দিবলৈ চেষ্টা কৰোঁ বাৰু। ঘৰৰ ওপৰত হওক, মানে কিছুমানৰ ওপৰত থাকে, তেওঁলোকে মাতে, তো দিবলৈ অকণমান অসুবিধা হ'লেও সেইখিনি নিজে মেইনটেইন কৰি গুচি যাওঁ আৰু। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।